हेलो स्टूडेंट्स आহি পৰিছে नेशनल स्कॉलरशिप पोर्टेলৰ অৰ্থাৎ এনএছপিৰ নোটিফিকেশন তো এনএছপি কি হয় কোনে কোনে এপ্লাই কৰিব লাগিব কোনে কোনে ৰেজিষ্টাৰ কৰিব লাগিব কিহৰ কাৰণে কৰিব লাগিব সেই গোটেইখিনি কথা যে ডিসকাস কৰিম এটা ভিডিওটো ষ্টাৰ্ট কৰো नेशनल स्कॉलरशिप पोर्टेल সমুকৈ এনএছপি তো একাডেমিক ইয়াৰ 2025-2026 ৰ কাৰণে তেওঁলোকে ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট কৰিছে তো এনএছপি আমি যদি সমুকৈ কওঁ তো নেশনাল যিবিলাক স্কলাৰশিপ আছে যিবিলাক আগন্তুক সময়ত তোমালোকে এপ্লাই কৰিবা বা যিসকল অলৰেডি এপ্লাই কৰি থৈছে তেওঁলোকে ৰিনিউ কৰিব লাগিব আৰু যিসকল এপ্লাই কৰা নাই তেওঁলোকে ৰেজিষ্ট্ৰেচন কৰি ল'ব লাগিব প্ৰথমতে তো যেনেকৈ নেশনাল স্কলাৰশিপ ধৰা মই উদাহৰণ স্বৰূপে যদি কওঁ যেনেকৈ ঈশানোদয় স্কলাৰশিপ তো ঈশানোদয় স্কলাৰশিপৰ বিষয়ে তোমালোকে হয়তো জানাই বহুতে তো সেইটো তেনেধৰণৰ স্কলাৰশিপবিলাক এপ্লাই কৰিবলৈ তোমালোকে এই এনএছপি মানে পৰ্টেলত গৈ পেলাই তোমালোকে নিজকে ৰেজিষ্টাৰ কৰিব লাগিব কাৰণ সেইখিনি ৰেজিষ্ট্ৰেচন হোৱাৰ পিছতে তোমালোকে সেই যোনবিলাক নেশ্যনেল স্কিম আছে বা স্কলাৰশিপ আছে সেইখিনি তোমালোকে এপ্লাই কৰিবলৈ যোগ্য হ'বা তো এইখিনি তোমালোকৰ চোৱা বাৰে বাৰে কৰি থাকিব লাগিব কথা নহয় তোমালোকৰ এবাৰ ৰেজিষ্ট্ৰেচন কৰাৰ পিছত ওৱান টাইম ৰেজিষ্ট্ৰেচন বুলি কয় তো এবাৰ ৰেজিষ্ট্ৰেচন কৰাৰ পিছত তোমালোকে হোল লাইফ মানে কি নিজৰ যোনটো এডুকেশ্যন মানে লাইফ আছে তাতে তোমালোকে যিমান স্কলাৰশিপ আছে ইয়াৰ পৰা এপ্লাই কৰি থাকিব পাৰিবা মানে তুমি ধৰি লোৱা এতিয়া তুমি ক্লাছ 10ত পঢ়ি আছা তো ক্লাছ 10তে হওক বা ক্লাছ 12তে হওক বা আফটাৰ ডিগ্ৰীতে হওক বা পিএইচডিতে হওক বা পোষ্ট গ্ৰেজুৱেশ্যনতে হওক তো হিয়াত যি স্কলাৰশিপ আছে এবাৰ ৰেজিষ্ট্ৰেচন কৰাৰ পিছতে তোমালোকে সেই গোটেইখিনিৰ কাৰণে তোমালোকে এলিজিবল হ'বা তোমালোকে এপ্লাই কৰি থাকিব পাৰিবা বাৰে বাৰে ৰেজিষ্ট্ৰেচন কৰি থাকিব নালাগে তো ইয়াতে দেখিছা তোমালোকে বিভিন্ন ধৰণৰ স্কলাৰশিপ ইয়াত তোমালোকে পাই যাবা তো ইয়াতে যোনটো ইউজিসি অপচন আছে তাত গ'লে তোমালোকে ঈশানোদয়ৰ স্কলাৰশিপটো চাব পাৰিবা মই জাষ্ট তোমালোকক দেখাই দিছোঁ তো ইয়াতে চোৱা ইউজিসি যোনটো চোৱা ঈশানোদয় স্পেচিয়েল স্কলাৰশিপ স্কিম তো ইয়াতে চোৱা এতিয়ালৈকে অপেন হোৱা নাই স্কিমটো দিয়া আছে কি অপেনিং চুন হয় এই গোটেইখিনি কেইদিনমান পিছত হ'ব কাৰণ ঈশানোদয় আগষ্টৰ পৰা ষ্টাৰ্ট হয় তো আগষ্ট মানত তোমালোকে ইয়াত দেখা পাবা কিন্তু তাৰ আগতে কি কৰিব লাগিব তোমালোকে ৰেজিষ্ট্ৰেচন কৰিব লাগিব তো এতিয়া ওৱান টাইম ৰেজিষ্ট্ৰেচনৰ কাৰণে কি দৰকাৰ হ'ব সেইখিনি কথা কৈ দিছোঁ তো ওৱান টাইম ৰেজিষ্ট্ৰেচনৰ কাৰণে তোমালোকৰ যোনবিলাক একাডেমিক মানে যোনবিলাক আছে বস্তুবিলাক সেইখিনিতো লাগিবই লগতে তোমালোকৰ কি লাগিব আধাৰ কাৰ্ডখন লাগিব আৰু আধাৰ কাৰ্ডৰ লগত তোমালোকৰ যোনটো ফোন নম্বৰ আছে সেই ফোন নম্বৰটো লিংক হৈ থাকিব লাগিব আৰু তাৰোপৰি কি হ'ব লাগিব তোমালোকৰ বেংক একাউণ্ট নম্বৰটো আধাৰ কাৰ্ডৰ লগত লিংক হৈ থাকিব লাগিব যদিহে লিংক কৰা নাই তোমালোকে প্ৰথমতে সেই কামটো কৰি লোৱা মানে আধাৰ কাৰ্ডৰ লগত ফোন নম্বৰটো আৰু বেংকৰ একাউণ্টটো লিংক কৰি লোৱা কাৰণ পিছৰ যেতিয়া তোমালোকে ৰেজিষ্ট্ৰেচন কৰিবা তেতিয়া তোমালোকৰ সেই আধাৰ কাৰ্ডৰ লগত লিংক থকা নম্বৰটো লাগিব আৰু লগতে সেই বেংক একাউণ্টটো তোমালোকে দিব লাগিব আৰু পিছৰ অৱস্থাত যোনবিলাক এমাউণ্ট সোমাব সেই আধাৰ কাৰ্ডৰ লগত লিংক থকা বেংক একাউণ্টতহে সোমাব গতিকে সেই দুটা কাম তোমালোকে প্ৰথমতে কৰিব লাগিব তো তোমালোকে প্ৰথমতে ৰেজিষ্টাৰ কৰিব লাগিব এইখিনি দেখিছা এপ্লাই নাও তাত গৈ ৰেজিষ্ট্ৰেচনটো কৰিবই লাগিব তোমালোকে এনএছপি ৱেবছাইট গ'লে গম পাই যাবা গোটেইখিনি এইখিনি কৰাৰ পিছত প্ৰথমতে ওৱান টাইম ৰেজিষ্ট্ৰেচন কৰিলোঁ তাৰপিছতে আৰু কি কৰিব লাগিব চোৱা এতিয়া ওৱান টাইম ৰেজিষ্ট্ৰেচন হোৱাৰ পিছত তোমালোকে কি কৰিব লাগিব প্লে ষ্ট'ৰত যাব লাগিব প্লে ষ্ট'ৰত গৈ পেলাই এনএছপি OTR এপ আছে তাত তোমালোকে মানে অপেন কৰি পেলাই সেই OTRটো তাত দিব লাগিব আৰু তাত দিয়াৰ পিছত তোমালোকে তাত নিজৰ ইনফৰমেশ্যন কিছুমান ভৰাব লাগিব তো যোনটো এনএছপি OTR এপ আছে তাত তোমালোকে কি কৰিব লাগিব KYC ফিল কৰিব লাগিব অৰ্থাৎ তোমালোকৰ যোনবিলাক ডকুমেণ্টছ আছে সেইখিনি তোমালোকে জমা দিব লাগিব মানে অনলাইন PDF আকাৰে দিব লাগিব আৰু তো সেইখিনি দিয়াৰ পিছতে তোমালোকৰ কি কৰিব মানে ফেচ অথেণ্টিকেশ্যন হ'ব অৰ্থাৎ তোমালোকে সেই মানুহজন হয়নে নহয় সেইটো চাবলৈ তোমালোকৰ কেমেৰাৰ দ্বাৰা মানে মোবাইলতে হৈ যাব সেইটো কথা তো কেমেৰাৰ দ্বাৰা তোমালোকৰ ফেচ অথেণ্টিকেশ্যন কৰা হ'ব তো সেই গোটেইখিনি প্ৰচেছ হোৱাৰ পিছত তোমালোকে ৰেজিষ্ট্ৰেচন হৈ যাবা তাত এনএছপিত আৰু তাৰপিছৰ পৰা যোনবিলাক স্কলাৰশ্বিপ আহি থাকিব তোমালোকে এপ্লাই কৰি থাকিব পাৰিবা তো এইখিনি আছিল থুলমূল এনএছপিৰ কথা প্ৰথমতে তোমালোকে কি কৰা আধাৰ কাৰ্ডটো যদি লিংক কৰি থকা নাই ফোন নম্বৰটো লিংক কৰা আধাৰ কাৰ্ডৰ লগত তাৰপিছত বেংকৰ লগত লিংক কৰা তাৰপিছত তোমালোকে এইখিনি এপ্লাই কৰা তো সোনকালে কৰি লোৱা এইটো টাইমটো আছে বাৰু অক্টোবৰলৈকে টাইম আছে কিন্তু যোনবিলাক আগতে আছে বস্তুবিলাক মানে লাইক ঈশানোদয় সোনকালে ওলাব গৈ আছে বা বেলেগ যোনবিলাক স্কলাৰশ্বিপ আছে সেইখিনি আগতীয়াকৈ আছে গতিকে সোনকালে কৰিলে সেইবিলাকো তোমালোকে ল'ব পাৰিবা সেইখিনিৰ কাৰণে মানে এপ্লাই কৰিব পাৰিবা গতিকে এইটো কাম সোনকালে কৰিবা তো এইখিনি আছিল এনএছপি কথা তো তোমালোকে যদি ভাবিছা স্পকেন ইংলিছৰ ক্লাছ কৰিবলৈ তেন্তে তোমালোকে আমাৰ এপত যাব পাৰা এপত গৈ ক্লাছ অপশ্যনটো যোনটো আছে তাত ক্লিক কৰিবা তাতে ক্লিক কৰাৰ পিছতে যোনটো ৰেকৰ্ডেড অপশ্যন আছে তাত চোৱা স্পকেন ইংলিছ বুলি এটা কোৰ্চ আছে মাত্ৰ 249ত তো তোমালোকে কৰিব পাৰা ইয়াতে বেছিক টু এডভান্স গোটেইখিনি শিকোৱা আছে তো যোনটো ইণ্টাৰেষ্টেড হয়
মই ডেছক্ৰিপশ্যনত এপৰ লিংকটো দি দিছোঁ, তাত গৈ তোমালোকে এই মানে কোৰ্চটো ল'ব পাৰা। আজি ভিডিঅ'ত ক'লোঁ কি পইচা উই কেন লাৰ্ণ।